নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰেকিবা ফ্ৰী ইউটিউব চেনেললৈ তো গাইস আজিৰ পৰা অলপ দিনৰ আগতে মই এপিএসসি ফলৰ পৰা আহা গ্ৰেড 4 কেইটামান পোষ্টৰ কাৰণে ভিডিও বনাইছিলো আৰু এবাৰ নহয় দুবাৰ বনাইছিলো এটা পোষ্টৰ ওপৰতে ভিডিও বনাইছিলো যেহেতু বেছিভাগ ল'ৰা-ছোৱালী মোক কমেন্ট কৰে যে তুমি লাষ্টৰ সময়ত কিয় ভিডিও বনোৱা কিন্তু মই ভিডিও জেনেৰেলি প্ৰথমতে আহাৰ আগত এটা আৰু শেষ হোৱাৰ আগত এটা ভিডিও বনাও যাতে তোমালোকৰ এপ্লাইটো মিছ হৈ নাযাওক কেনেকুৱাকে তো মই যেতিয়া ভিডিওটো আপলোড কৰিছিলো মই আপোনালোকক এবাৰ দেখাই দিও ইয়াতে চাওক দুটা ভিডিও আপলোড কৰিছিলো এটা ভিডিওত প্ৰায় 52000 মানুহে চাইছে আৰু দুই নম্বৰ ভিডিওটোত প্ৰায় 93000 মানুহে চাইছে যেহেতু বহুতে হয়তো এই পোষ্টত এপ্লাই কৰিছে তাৰ বাবে মই ভাবিলো ভিডিওটো মানে আপোনালোকক জনাই দিও যেহেতু সেই পোষ্টৰ বৰ্তমান আপোনালোকৰ এক্সাম চলিবলৈ গৈ আছে তো এক্সাম নো কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া ডাউনলোড হ'ব আৰু ইয়াৰ এক্সামত কি চাব লাগিব কোৰ পৰা চাব লাগিব গুটেখিনি কথা কম তোমালোকে ভিডিওটো ভালদৰে চোৱা তাৰ আগতে যদি আমাৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি ৰাখা নাই কৰি ৰাখক কাৰণ এইটো বহুত ট্ৰাষ্টেড ইউটিউব চেনেল হয় গুটে নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ চেনেল যদি এতিয়াও সাবস্ক্ৰাইব কৰি ৰাখা নাই কৰি ৰাখিব এতিয়া আমি এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ বা এক্সাম পেটাৰ্ন বা এই গুটেখিনি বস্তু জানিবলৈ আমি আহিছো আমাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে indiafastjobalert.com যেটো আপুনি গুগলত সাৰ্চ কৰিলে ইজিলি পাই যাব বা ভিডিওটোৰ ডেসক্ৰিপচনতে আমি লিংকটো দিয়া থাকিব তাত ক্লিক কৰি এনেকৈ আহি যাব দেখিব পাইছে এপিএসসি গ্ৰেড 4 এডমিট কাৰ্ড 2025 তো ভিডিওটোৰ ডেসক্ৰিপচনতে আপোনালোকে লিংকটো পাই যাব চিন্তা কৰিব নালাগে আৰু ইয়াতে মই আপোনালোকক দেখাই দিও অলপ তললৈ স্ক্ৰল কৰিলো আৰু এতিয়া ইয়াতে এপ্লাই কৰা লাষ্ট ডেট আছিল 9 অক্টোবৰ 2025 আছিল এপ্লাই কৰা লাষ্ট ডেট আৰু ইয়াতে কিমান কি পোষ্ট আছিল এইবোৰ বস্তু ইয়াতে লিখা আছে এতিয়া আপোনালোকৰ কি হ'ব স্ক্ৰিনিং টেষ্ট হ'ব আৰু সেই টেষ্টৰ ডেটটো তেওঁলোকে মেনশন কৰিছে যে 4 জানুৱাৰী 2026 ত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব পুৱা 11 বজাৰ পৰা 1 বজালৈ জেনেৰেল ষ্টাডিজৰ ওপৰত আহিব আৰু ইয়াৰ এডমিট কাৰ্ডখন মুকলি হ'ব 23 ডিসেম্বৰ 2025 যেহেতু সময় থাকোতে ভিডিওটো বনাই আপোনালোকক কৈ দিলো যাতে আপোনালোক প্ৰিপেয়াৰ হৈ থাকে ঠিক আছে 23 ডিসেম্বৰ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু 4 জানুৱাৰীত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াতে বাকি ডিটেইলখিনি যদি কথা কওঁ এটা অলপ তললৈ স্ক্ৰল কৰিলে দেখা পাই যাব যেটো এক্সাম হ'ব সেইটো ওএমআৰ বেস হ'ব মানে অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চনছ আহিব মানে এটা কোৱেশ্চনৰ চাৰিটা অপচন থাকিব তাৰ এটা আমি সিলেক্ট কৰিব লাগে তেনেকুৱা ধৰণৰ হ'ব আৰু ইয়াতে কৈছে তেওঁলোকে যে আপোনালোকৰ এক্সামত কোনটো লেভেলৰ কোৱেশ্চন আহিব ক্লাস 6 ক্লাস 7 ক্লাস 8 মানে এনেকুৱা লেভেলৰ বহুত হাই লেভেলৰ নাহে যেহেতু পোষ্টটো গ্ৰেড 4 হয় তো তাৰ কাৰণে তোমালোকে 6 7 8 ৰ যিবোৰ কিতাপবোৰ সেইবোৰ ভালকে চালে হৈ যাব আৰু ইয়াতে 100 মাৰ্ক থাকিব 2 ঘণ্টা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই এক্সামত কি সাবজেক্টৰ পৰা আহিব ইয়াতে কৈছে মেথছৰ 20 মাৰ্ক থাকিব জিকে 20 মাৰ্ক থাকিব ৰিজনিংৰ 20 মাৰ্ক থাকিব সোশ্যাল সায়েন্সৰ 20 মাৰ্ক থাকিব সায়েন্সৰ 10 মাৰ্ক আৰু ইংলিছৰ 10 মাৰ্ক থাকিব এই যেটো এক্সাম হ'ব এতিয়া বৰ্তমান ঠিক আছে যদি সেই এক্সামটো আপোনালোকে পাস কৰে তাৰ পিছত এটা ইন্টাৰভিউ এটা হ'ব টকিং ইন্টাৰভিউ এটা হ'ব যত 1:5 ৰেশিওত মাতিব মানে এটা পোষ্টৰ এগেইনষ্টত 5টাকে ল'ৰা-ছোৱালীক মাতা হ'ব তাৰ পিছত ইন্টাৰভিউ এটা হ'ব আৰু সেই ইন্টাৰভিউ পাছতে আপোনালোকে চাকৰি পাব আৰু এতিয়া ইয়াতে যদি চাও এডমিট কাৰ্ডটো ডাউনলোড কৰা লিংক ইয়াতে দি থোৱা আছে ধুনীয়াকৈ আপোনালোকে ক্লিক কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব এতিয়ালৈকে যেহেতু এডমিট কাৰ্ড ডাউনলোড হোৱা নাই 23 ডিসেম্বৰ 2025 ত ডাউনলোড হ'ব আৰু এক্সাম অনুষ্ঠিত হ'ব 4 জানুৱাৰী 2026 ত মই আগতীয়াকৈ ভিডিওটো আপোনালোকক দি দিলো যাতে আপোনালোকে এতিয়াৰ পৰা কথাটো গম পাই থাকে যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ